এভৰিৱান পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি গোটেইবোৰ লগৰখিনি মিলি আজি গৈ আছোঁ পিকনিক খাবলৈ যিহেতু সকলোবোৰ পিকনিক প্লেনিং কৰি আছে আমিও গৈ ওলালোঁ বহুত দিনৰ প্লেনিঙৰ অন্তত আজি আমি পিকনিক খাব গৈ আছোঁ ফাইনেলি এইপিনে আমি লোকেশ্যন আহি পাই গ'লোঁ লোকেশ্যন আহি পোৱাৰ লগে লগে মানে আমাৰ কাৰণে অকণমানো জেগা নাই আমি গোটেইকেইজনীয়ে উৎপাত কৰি পিটপিটাই এতিয়া জেগা বিচাৰত লাগি গৈছোঁ আৰু আহি কি যেন তেন অকণমান জেগা পাই এইপিনে ৰিলছ বনোৱাত মানে আৰম্ভ হৈয়ে গ'ল আজিকালি যেনেকৈ ৰিলছ বনায় আৰু আহি কি চবৰে মানে পিয়া লাগি গৈছে অথনিৰ পৰা মানে জেগা বিচাৰোঁতে এতিয়া মানে আমাৰ 1:30 মানে বাজিব হ'ল বেলেগৰ ভাত পানী চব হৈ আজৰি আমাৰ এতিয়ালৈকে চাহে খোৱা নাই পিনে আমাৰ জুইডাল জ্বলি গ'ল আৰু বাকীখিনিয়ে কাটি আছে পাচলি আৰু সেইজনীয়ে একদম সেৱা কৰি আছে যাতে মানে আমাৰ খানাখিনি আজি বহুত টেষ্টি হয় সেইকাৰণে পূৰা সেৱা কৰি আছে তাই আজি আমি কেতিয়া খানা খাবলৈ পাম আৰু ঠিক নাই পিনে আৰু এইপিনে আমি কিজনী গৈ পালেগৈ ডাইৰেক্ট নদীত আমি মাংস ধুবলৈ গৈ আছোঁ ওচৰতে পোৱালিকেইটা মানে পিকনিক খাই আছে সিহঁতে কৈছে অ' বা আপোনালোকৰ আজি বোলে মাংসখিনি খাই ধুনীয়া লাগিব একদম পূৰা চাবোন লাগিব লাক চাবোন লাগিব আপোনালোকৰ কাৰণ মানে ওচৰত মাইকী মানুহকেইজনী মানে গা ধুই আছে আগপিনে আমি আকৌ পিছপিনে সেয়া পানী দি মানে মাংস ধুইছোঁ যে ইমান ঘিণ লাগিছে ন গম পোৱাৰ পিছত আকৌ আদা নহৰু দিছে কেনেকুৱা চিষ্টেমত খুন্দিব লগা হৈছে মানে আমি আদা নহৰুখিনিও পেষ্ট কৰি আনা নাই ভাবকচোন আমি মানে একোৱে ডিচিপ্লিন নাই গোটেইকেইজনী মানে ক'ব নোৱাৰা হৈ খালি পিকনিকলৈহে আহিছোঁ আৰু চাহখিনি যেনে তেনে হ'ল কিন্তু চাহৰ লগত খোৱা বস্তু একোৱেই নাহিলে মানে সেইকাৰণে সুদা ডিমে দিয়ে খাই আছোঁ ওচৰতে মানে কিবা ঘুমানো ৰুটি এয়া বনাই আছিলে খুৰী এজনীয়ে তাৰপৰা গৈ কিনে এয়া কিনি আনিছে যিহেতু চবৰে আমাৰ ভোক লাগি গৈছে চাহৰ লগত খাবলৈ একো নানিলে সেইকাৰণে ইয়াকে খাইছোঁ আৰু খাৰু পিন্ধি দেখাই আছোঁ সিহঁতক কৈছোঁ জোৰোণত এনেকুৱা এডাল দিম আৰু এইপিনে আমি সৰুকৈ কেক এটাও লৈ গৈছিলোঁ আৰু ৰ'দত অথনিৰ পৰা ঘূৰাই লৈ ফুৰিছোঁ ন কেকটো পূৰা মেল্ট হৈ গৈছে ফাইনেলি কাটিলোঁ মানে আমি বস্তুবিলাক অথনিৰ পৰা যোগাৰ কৰোঁতে ইমানেই টাইম হৈ গ'ল নহয় কেকটো কাটিবলৈ আমি সময় পোৱা নাছিলোঁ এতিয়া ধুনীয়াকৈ কাটিলোঁ চবেই কেক খালে আৰু এতিয়া মই গাহৰি মাংস বহাই দিছোঁ আৰু যে আমাক গাহৰি মাংসখিনিও মানে ঢোকা দি দিলে মাংসখিনি মানে সিজাৰ নামেই লোৱা নাই অথনিৰ পৰা মানে সিজাওঁতে আমাৰ খৰিখিনি পূৰা শেষেই হৈ গ'ল উপায় নাপায় ওচৰৰ পিকনিকত খাই আছিলে সৰু ভাইটিকেইটা মানে সিহঁতৰ পৰা আমি মানে খৰি আনিছোঁ যিহেতু আমি ইমান দেৰিকৈ চাহ খাইছোঁ না বেলেগৰ ভাত খোৱাও হ'ল বুলি কৈ আছোঁ সিহঁতৰ পৰা মানে বাচি গৈছিলে খৰিখিনি আমাৰ তালৈ লৈ আনিছোঁ তেওঁ আমি মানে এনজয় কৰিবই নাই ইমান এটা বস্তু নহয় এটা বস্তু এৰি থৈ গৈছোঁ তেওঁ মানে আমি পূৰা এনজয় কৰিছোঁ মানে পিকনিকটো এইপিনে আকৌ গাহৰি মাংস নিসিজালৈ ৰখি থাকিলে নহ'ব সেইকাৰণে মই ব্ৰইলাৰ মাংসটো মানে বহাই দিছোঁ আৰু এইটো চাইডে নহ'লে আমাৰ ভাত খোৱাই নহ'ব আজি আৰু 4টা বজাৰ পিছত মানে ইয়াত ৰখাটো অকণমান ৰিক্সি হৈ যায় না যিহেতু আমি ছোৱালী মানুহ সেইকাৰণে জল্দি যাব লাগিব সেইকাৰণে মই এইপিনে বহাই দিছোঁ আৰু এইপিনে ফাইনেলি আমাৰ গাহৰি মাংসখিনি মানে খাব পৰা হ'লগৈ আৰু খাই কিনে বহুত বেছি ধুনীয়া লাগিছে বহুত টেষ্টি লাগিছিলে আমি পুৰা মাংস খাব নাপালোঁ কি হ'ল একদম গাহৰি মানে ভাজাখিনিকে আমি মানে পুৰা নিচিনাকৈ খাইছোঁ পূৰা নেমু চেপি পিঁয়াজ কাটি ধনিয়া পাত কাটি পূৰা সেইটো ফিল লৈয়ে খাইছোঁ আৰু আমি গোটেইখিনিয়ে আৰু খাই বহুত ভাল হৈছে এইপিনে মই ব্ৰইলাৰ মাংসখিনিও ধুনীয়াকৈ বহাই দিছোঁ কেৰাহীটোও সৰু হ'ল আৰু চলা আনিবই পাহৰিলোঁ পুৰা মাংস খাবলৈ ইচ্ছা আছিলে সেইটো থাকি গ'ল আশাটো আৰু এইপিনে আমি তলত গৈ কিনে বিহু নাচিছে দেখিছে আমি মানে এতিয়াহে তললৈ যাব পাৰিছোঁ অথনিৰ পৰা আমি মেনেজমেণ্ট কৰি থাকোঁতেই গৈছে ইপিনৰ পৰা সিপিনে আধাখিনি টাইম আমি খুন্দনা বিচাৰোঁতেই গ'ল আদা নহৰু খুন্দিবলৈ পলথিনত পলথিনৰ পৰা ওলাই দৌৰ মাৰে আৰু এইপিনে আমাৰ ভাত ৰেডি হৈ গ'ল আৰু এইবিলাক আমাৰ পোৱালি দে এইবিলাকক আগতে খুৱাই লৈছোঁ যিহেতু আমি ৰান্ধনি মানুহ ন সেইকাৰণে অকণমান দেৰিকৈ খাম সিহঁতক পূৰা খুৱাই লৈছোঁ এইজনীয়ে আকৌ ফোনত কথা পাতি তৎপৰ নহয় ইমানেই কিহৰ কথা ওলাইছে নাজানো ভাত খোৱাৰ সময়ত ইহঁতে একোৱানো নাজানে মানে ভাত খোৱাৰ সময়ত যে কথা পাতিব নালাগে বুলি এয়া পূৰা টেপটেপাই ভাত খাই আছে আৰু ভাতখিনি ইমান ধুনীয়া হৈছে ন পূৰা এটা হৈছে ডেক্সিত বনাইছে কোনজনীয়ে বনাইছে মই ধৰিব নোৱাৰিলোঁ কিন্তু বহুত ধুনীয়া হৈছে ভাত তৰকাৰী ভাজি চব ধুনীয়া আছে এইখিনি আমাৰ আজি পিকনিকৰ খানা আৰু যিহেতু বেছি দেৰিলৈকে নাথাকোঁ আমি সেইকাৰণে ধুনীয়াকৈ গোটেইবিলাকক উঠাই লৈ ঘৰলৈ গুচি আহিলোঁ